নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ সপোন সাৰথি ব্লগলৈ স্বাগতম জনাইছোঁ। মোৰ ফালৰ পৰা আপোনালোক সকলোকে মৰম আৰু শুভেচ্ছা যাচিছোঁ। আজি মই লৈ আহিছোঁ এটা নতুন ভিডিঅ'টোত দেখুৱাব বিচাৰিছোঁ মই চাদৰত কেনেকৈ অতি সহজে দহি গুঠোঁ। বলকচোন আপোনালোকেও চাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনেকুৱা লাগিছে জনাবলৈ একেবাৰে নাপাহৰিব। আপোনালোকক দেখুৱাম চাদৰত দহি কেনেকৈ গুঠে বা চাদৰত জুলুম কেনেকৈ লগায়। আমি জুলুম বুলিও কওঁ, দহি বুলিও কওঁ। আপোনালোকে বাৰু কি বুলি কয় নাজানো। মোৰ ভাষাত দহি গুঠা বা জুলুম লগোৱা বুলি কওঁ। এই চাদৰখন গুঠিবৰ কাৰণে দহি গুঠিবৰ কাৰণে এতিয়া আমি ল'ম এটা গুলি। দহি গুঠাৰ কাৰণে মই এখন চাদৰত এক কালাৰেৰে গুঠিম। এই কালাৰটোৰে ইয়াৰ বাবে লাগিব এটা বেজী আৰু বেজীত লগোৱা সূতাৰ কাৰণে এইটো লৈছোঁ। আৰু এই সূতাদানি আমি 4ডাল কৰি ল'ম, লৈ বেজীত ভৰাব লাগিব। মই বেজীত ভৰাই ল'লোঁ সূতা। এই সূতাটোৰে 4ডাল কৰি তাৰ পাছত এইটো আমি দহি গুঠাৰ কাৰণে সূতা অলপ গোটাই ল'ব লাগিব। দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক ভিডিঅ'টো শেষলৈকে। দহি কেনেকৈ গুঠোঁ আপোনালোকক মই দেখুৱাই আছোঁ এটা সহজ পদ্ধতিৰে। এই সূতাটোৰ এতিয়া দহি গুঠাৰ কাৰণে এই সূতাখিনি গোটাই ল'লোঁ। এই সূতাখিনি অলপ পিছল আছে, সেইকাৰণে মই এনেকৈ যাতে আউল নালাগে তাৰ কাৰণে গাঁঠি দি থৈ দিছোঁ। দীঘলকৈ লৈছোঁ। ইয়াৰে মই এতিয়া দহি গুঠা আৰম্ভ কৰিম। দহি গুঠিবৰ কাৰণে সাজু হৈ লৈছোঁ। এতিয়া এই চাদৰখন পিছল হয়, এইখনো যাতে চাদৰখন ইফাল সিফাল হৈ নথকাৰ বাবে ইয়াত এটা মই গাৰু দি ল'ম। ইয়াতে এনেকৈ গাৰুটো দি ল'লোঁ। এতিয়া অলপ সুবিধা হ'ব দহি গুঠিবৰ কাৰণে। প্ৰথমে বেজীটোৰে চাদৰখনত চিলাই লৈছোঁ। এবাৰ চিলালোঁ, আকৌ এবাৰ চিলাই দিলোঁ। দি ইয়াতে গাঁঠি মাৰি দিছোঁ। গাঁঠি এইকাৰণে মাৰিছোঁ যাতে সূতাখিনি আউল লাগিব নোৱাৰে। এই গোটেই সূতাখিনি মই সমান কৰি লৈছোঁ। আৰম্ভ কৰিছোঁ। প্ৰথমতে এইটো লগাইছোঁ, এনেকৈ লগাই আকৌ ইয়াত গাঁঠি মাৰি দিছোঁ। যিমান দীঘলকৈ দিব বিচাৰে সেইটো আপোনালোকৰ কথা। মই ইমান দীঘলকৈ ৰাখিছোঁ। ৰাখি গাঁঠি মাৰি দিছোঁ যাতে সূতাখিনি ওলাই নাযায়। এতিয়া এনেকৈ ধৰি লৈ এনেকৈ দিছোঁ, দি বেজীটো টানিছোঁ। ইয়াতেও এটা গাঁঠি দি দিলোঁ। তাৰ পাছত এনেকৈ ধৰিলোঁ, ধৰি এনেকৈ দিলোঁ। এবাৰ, দুবাৰ, 3বাৰ দি বেজীটো এই সূতাখিনিৰ মাজেৰে সুমুৱাই আনিছোঁ।
যাতে গাঁঠিটো মজবুত হয়। হৈ গ'ল এটা। এতিয়া মই সমানকৈ কাটি দিলোঁ। আকৌ নেক্সট দেখুৱাই আছোঁ। ভালকৈ চাই ল'ব মই কেনেকৈ দিছোঁ। দুবাৰ দিলোঁ, গাঁঠিটো দি দিলোঁ। এইবাৰ দহিৰ সূতাখিনি সমানকৈ লৈ ল'লোঁ। লৈ ইয়াতে আকৌ আগৰ দৰে গাঁঠি মাৰি দি দিলোঁ। ইয়াতে আকৌ আগৰ নিচিনাকৈ সূতাডাল টানকৈ দিলোঁ। এয়া টাইট হৈ গ'ল। এবাৰ, দুবাৰ, তিনিবাৰ সূতাৰ মাজেৰে বেজিটো উলিয়াই লৈ আহিলোঁ। এতিয়া সমানকৈ কাটি দি দিলোঁ। চব দুয়োটা সমান হ'ল। অলপো সূতা আদেনি হোৱা নাই বা পেলনি যোৱা নাই। গুঠা হৈ গ'ল সম্পূৰ্ণ। চাই লওক এইটো গুচাই দিলোঁ। কেনেকুৱা লাগিছে মানে